এই মুহূৰ্তত দিবলৈ লৈছো এক গুৰুত্বপূৰ্ণ খবৰ কিয়নো নিৰুদ্দেশ হৈছে এগৰাকী যুৱতী আৰু যুৱতী নিৰুদ্দেশ হোৱা ঘটনাক লৈ গোলকগঞ্জত চাঞ্চল্যকৰ সৃষ্টি হৈছে। যোৱা 6 নৱেম্বৰ তাৰিখত ৰতিয়াদহৰ পৰা এজনী ছোৱালীক অপহৰণ কৰে। সুশান্ত ৰায় নামৰ ল'ৰাজনে এই জঘন্য ঘটনা সংঘটিত কৰিছে বুলি পৰিয়ালৰ লোকে এখন এজাহাৰ দাখিল কৰে। গোলকগঞ্জৰ বেলগুৰিৰ পৰা নিৰুদ্দেশ হৈছে এগৰাকী যুৱতী আৰু নিজ বাসগৃহৰ পৰা হৈছে নিৰুদ্দেশ আৰু পৰৱৰ্তী সময়ত আৰক্ষীৰ কাষ চাপিছিল ভুক্তভোগী পৰিয়ালটোৱে। কিন্তু আজি পৰ্যন্ত কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ উত্থাপিত কৰিছে আৰু লগতে যুৱতী নিৰুদ্দেশ হোৱা ঘটনাক লৈ এতিয়া অঞ্চলটোত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। কিন্তু ৰহস্যজনক ঘটনা যে 20 দিন অতিক্ৰম কৰিলে আজিলৈকে আগমনী আৰক্ষীয়ে কোনো ধৰণৰ সন্ধান উলিয়াব পৰা নাই। ফলত এই ঘটনাই ৰহস্য ঘনীভূত কৰি তুলিছে। ভুক্তভোগীৰ ভাষ্যমতে হাত সাৱটি বহি থকাৰ অভিযোগ উত্থাপিত হৈছে আগমনী থানাৰ আৰক্ষীৰ বিৰুদ্ধে আৰু ছোৱালীৰ বাপেক দুখীয়া হোৱাৰ কাৰণে কোনো দল সংগঠনে আগবাঢ়ি অহা নাই বুলি ভুক্তভোগীয়ে কেমেৰাৰ সন্মুখত জনায়। ধুবুৰী জিলা আয়ুক্ত মহোদয়ৰ লগতে অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ ওচৰত ছোৱালীজনীক উদ্ধাৰ কৰাৰ বাবে সহায় বিচাৰি সংবাদ মাধ্যমৰ যোগেদি অনুৰোধ জনাইছে। গোলকগঞ্জৰ পৰা তপন ৰায় ৰিপৰ্ট, নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰ নিউজ। 6 তাৰিখে মোৰ ছোৱালীজন কয় এটা ল'ৰা লৈ সুচন্দ্ৰ নামৰ ল'ৰাজন মোৰ ছোৱালীজনক কিডনেপ কৰি লৈ গৈছে আৰু মই থানাত আহিছিলোঁ, থানাত এজাহাৰ দিছিলোঁ। ছাৰৰ একো ট্ৰিটমেণ্ট লোৱা নাই, একো একশ্যন লোৱা নাই। আজি 26 তাৰিখ 6 তাৰিখে নহা হৈছে মোৰ ছোৱালীজন বাচি আছে না মৰি আছে মই চাম। এইটোৰ কাৰণে মই ছাৰক এজাহাৰ দিছিলোঁ, আগমনী থানা অচি ছাৰক এজাহাৰ দিছিলোঁ। অচি ছাৰে কোনো ধৰণৰ একশ্যন লোৱা নাই, কোনো ধৰণৰ তত্ত্বাৱধান লোৱা নাই, হাত গুটি বহি আছে। মনে হয় ওই বেলেগ পাৰ্টিত মনে হয় টকা পইচা দিছে নেকি। মই গরিব মানুষ, মই টাকা পয়সা না দেওয়ার কারণে মোর অ্যাকশন লোৱা নাই। যেদিন আমি আহি থানাত অচি ছাৰক কম, অচি ছাৰে 2 দিন মান মোক সময় দেয়, কয় 2 দিনের পিছত হব, 2 দিন পিছত হব। 2 দিন করে আজি 20 দিন মান হয়ে গেল। মোর ছোৱালীজনক মই খালি লগ যে কৰিম দেখিম মোৰ ছোৱালীজন বাচি আছে নে নাই, কোনোবা লৈ গৈছে মাৰি পেলাইছে নে বাচি আছে। মই এইটোৰ কাৰণে আগমনী থানালৈ এজাহাৰ দিছিলোঁ আৰু গৰিয়ে মৰিয়ে পাৰ্টি বলে বহুত মানুহ পাৰ্টি মই ধৰিছিলোঁ। মই টকা পইচা না দেওয়ার কারণে মই একো সহায় কৰা নাই মোৰ লগত। তাৰ কাৰণে সুচন্দ্ৰ নামৰ ল'ৰা এইজন হল মেন আৰু তাৰ লগত আৰু 3-4টা ল'ৰা আছে, নাম ফেনশন কৰি দেওয়া আছে অচি ছাৰক, নাম্বাৰ কেইটা দেওয়া আছে অচি ছাৰক। ছোৱালীজনের বয়স হয়েছে স্যার, এইটু মই কওঁ, ছোৱালীজনের বয়স হয়েছে 18 বছর 7 মাস হয়েছে। এইটু মই তো অস্বীকার করা নাই, ছোৱালীর বয়স হয়েছে, যাব পারে গৈছে, কিন্তু বাঁচি আছে না মরি আছে, তার লগত থাকিবে না কোনে লৈ যাব, এইটু মোক খালি চামচাপ। এজাহার দেওয়ার 20 দিন মান হয়ে গেল। মই আমি তো বিশ্বাস মই অনুরোধ করে গেছি মোর ছোৱালীজনক যাতে মোক লোকটো যাতে খালি কৰি দেয়, লোকটো মোর ছোৱালীজন বাঁচি আছে না মৰি গৈছে, এইটোই মই আমি তো বিশ্বাস সিএম সাহেবক মই অনুরোধ কৰিলো আৰু ভৰি হাত পা ভৰি ধৰি গলো।